এই মুহূৰ্তত আমি জনাইছো জুবিন গাৰ্গৰ দেহাৱসান ছিংগাপুৰত মৃত্যু হৈছে। খবৰ আমি জনাইছো যে জুবিন গাৰ্গ আৰু নাই বুলি আমি খবৰ পাইছো আৰু সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে জুবিন গাৰ্গৰ যি মৃত্যুৰ খবৰ এয়া আচলতে আজিৰ তাৰিখৰ আচলতে এই একবিংশ শতিকাৰ আটাইতকৈ দুখবৰ এইটো যে জুবিন গাৰ্গৰ দৰে শিল্পী এক দুৰ্ঘটনাত পতিত হৈ ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'লে। অসমত প্ৰতিগৰাকী লোকৰে ইয়াৰ আমঠু জুবিন গাৰ্গৰ এই খবৰ আমি দিবলৈ পাই অত্যন্ত দুখবোধ কৰিছো যে জুবিন গাৰ্গৰ দৰে শিল্পী এনেকৈ যে গুচি যাব কোনেও ভবা নাছিল আৰু আমি আচলতে আশা কৰা নাছিলো আৰু আশা নকৰা খবৰটোৱেই অৱশেষত আহিল। জুবিন গাৰ্গ আৰু নাই বুলি ইতিমধ্যে নিশ্চিত হৈছে আৰু ছিংগাপুৰৰ পৰা এই খবৰ আমি লাভ কৰিছো জুবিন গাৰ্গ আৰু নাই। তেওঁ এটা অনুষ্ঠানত অংশ লোৱাৰ বাবে ছিংগাপুৰলৈ গৈছিল। আছাম এছ'চিয়েশ্যনৰ সৈতে তেওঁ ফুৰিবলৈ গৈছিল, স্কুবা ডাইভিঙৰ বাবে সাজু হৈছিল আৰু স্কুবা ডাইভিঙৰ বাবে সাজু হোৱাৰ সময়তেই তেওঁ আচলতে অসুস্থ হৈ পৰে ফেইণ্ট হৈ যায় আৰু তাৰ পিছতেই জুবিন গাৰ্গ তেওঁক CPR দিয়া হয়। যেতিয়া তেওঁৰ হৃদযন্ত্ৰৰ কোনো সমস্যা হয় তেতিয়া CPR দিয়া হয় আৰু CPR দিয়াৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে। চিকিৎসালয়ত লগে লগে ICUত ভৰ্তি কৰোৱা হয়। চিকিৎসকে প্ৰাৰম্ভিক অৱস্থাত তেওঁৰ পাল্স পোৱা নাই বুলি কয় আৰু অচেত